বৰা আৰু স্বামী তাৰ্কিক বৰাই কেৱল কান্দিছেহে কান্দিছে, মুখেৰে কিন্তু একো মতা নাই। আৰু অৱশেষত চুমি বৰাৰ ককায়েক আৰু বৌয়েকৰ কান্দোন শুনি বা কান্দোন দেখি অৱশেষত এফালৰ পৰা মুখ খুলিছে তাৰ্কিক বৰাৰ ভায়েক অম্লানে। তাৰ্কিক বৰাৰ ভায়েক অম্লানে মুখ খুলিছে, এফালৰ পৰা সকলো কথা কৈ গৈছে। পিছে চুমিক একো সুধিও একো উলিয়াব নোৱাৰিলে আৰক্ষীয়ে। আৰক্ষীৰ জিম্মাত থাকিও কোনো প্ৰশ্নৰ আচলতে উত্তৰ নিদিলে চুমিয়ে, কেৱল কান্দিছেহে কান্দিছে। আৰু তাৰ পাছতে তাৰ্কিক বৰাৰ ভাতৃ অম্লানে প্ৰতিটো প্ৰশ্নৰ উত্তৰ এফালৰ পৰা দি গৈছে, মুখ খুলিছে বুলি ক'ব লাগিব। আৰু যিয়ে নুসুধক কিয় প্ৰতিটো কথাৰে চুমিৰ মাত্ৰ এটাই উত্তৰ, মই একো নাজানো, সকলো বিশালে জানে। চুমিক যিয়ে নুসুধক কিয় চুমিৰ এটাই উত্তৰ, মই একো নাজানো। কিন্তু অৱশেষত আৰক্ষীৰ হাতত চুমিৰ আৰু তাৰ্কিকৰ ইটোৰ পিছত সিটো লাখ লাখ টকীয়া সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে। আৰক্ষীৰ হাতত পৰিছে চুমি আৰু তাৰ্কিকৰ লাখ লাখ টকীয়া সামগ্ৰী। গুৱাহাটীৰ যি ঘোঁৰামৰাৰ তাৰ্কিক বৰাৰ ঘৰ, সেই ঘৰৰ পৰা জব্দ কৰিছে বহু পৰিমাণৰ আ অলংকাৰ জব্দ কৰিছে আৰক্ষীয়ে। আৰু পাথৰকুঁৱৰীৰ যিটো এপাৰ্টমেণ্ট, সেই এপাৰ্টমেণ্টৰ পৰাও জব্দ কৰিছে দুখন বিলাসী বাহন। আৰু অভিযানকাৰী আৰক্ষীৰ দলে বহু পৰিমাণৰ সোণৰ আ অলংকাৰ জব্দ কৰিছে, বহু সোণৰ আ অলংকাৰ উদ্ধাৰ কৰিছে। আৰু আনহাতে চুমি বৰাৰ এটা হীৰাৰ আঙঠি জব্দ কৰিছে আৰক্ষীয়ে। আৰু হীৰাৰ আঙঠিটোৰ মূল্য শুনিলে আপুনি আচৰিত হ'ব। হীৰাৰ আঙঠিটোৰ মূল্য মুঠ ৭৪ লাখ টকা। ৭৪ লাখ টকীয়া এটা হীৰাৰ আঙঠি জব্দ কৰিছে আৰক্ষীয়ে। আৰু আঙঠিটো চুমি বৰাৰ, যিটো আঙঠিৰ কথা আচলতে প্ৰায় সকলোৰে মুখে মুখে চৰ্চাত আছিল। আৰু সেই আঙঠিটো বৰ্তমান যি সকলোৰে মুখে মুখে চৰ্চাত আছিল, আঙঠিটোৰ কথা ৭৪ লাখ টকীয়া হীৰাৰ আঙঠি। আৰু সেই হীৰাৰ আঙঠিটো বৰ্তমান আৰক্ষীয়ে জব্দ কৰিছে। আৰু কেৱল আঙঠিটো বুলিয়ে নহয়, স্বামী তাৰ্কিক বৰা আৰু চুমিৰ বহু লাখ লাখ টকীয়া সামগ্ৰী আৰু দুখনকৈ বাহন জব্দ কৰিছে ইতিমধ্যে আৰক্ষীয়ে। আৰক্ষীৰ জিম্মাত কোনো প্ৰশ্নৰ উত্তৰে নিদিলে চুমি বৰা আৰু তাৰ্কিক বৰাই। ইটোৰ পিছত সিটো প্ৰশ্ন সুধি গ'ল, কিন্তু কোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম নহ'ল বা কোনো প্ৰশ্নৰ উত্তৰ নিদিলে চুমি বৰা আৰু তাৰ্কিক বৰাই। মাত্ৰ কান্দিছেহে কান্দিছে, কিন্তু কোনো প্ৰশ্নৰ উত্তৰ নিদিলে চুমি বৰা আৰু তাৰ্কিক বৰাই। এটা গভীৰ প্ৰশ্ন, চুমি বৰা আৰু তাৰ্কিক বৰাৰ হাতলৈ ইমানবোৰ টকা ক'ৰ পৰা আহিল? লাখ লাখ টকীয়া সামগ্ৰী বা ৭৪ লাখ টকীয়া আঙঠিটোলৈকে চাওক। এই আঙঠিটো বা লাখ লাখ টকীয়া সামগ্ৰী ক্ৰয় কৰিবৰ বাবে ইমানবোৰ টকা চুমি বৰা আৰু তাৰ্কিক বৰাৰ হাতলৈ ক'ৰ পৰা আহিল? কোনে দিছিল ইমানবোৰ টকা চুমি বৰা আৰু তাৰ্কিক বৰা? আৰু এই প্ৰশ্নটো আচলতে, এই গভীৰ প্ৰশ্নটো এতিয়া প্ৰশ্নৰ আৱৰ্তত আমাৰ প্ৰায়বিলাক লোকৰ মনত আচলতে এক গভীৰ প্ৰশ্ন, কোনে দিছিল ইমানবোৰ টকা চুমি বৰা আৰু তাৰ্কিক বৰাক? ইমানবোৰ সামগ্ৰী, লাখ লাখ টকীয়া সামগ্ৰীৰ লগতে ৭৪ লাখ টকীয়া হীৰাৰ আঙঠিৰ বাবে ইমান টকা কোনে দিছিল চুমি বৰা আৰু তাৰ্কিক বৰাক? ক'ত পাইছিল ইমানবোৰ টকা? আৰক্ষীৰ জিম্মাত আৰক্ষীয়ে ইটোৰ পিছত সিটো প্ৰশ্ন সুধিছিল চুমি বৰা আৰু তাৰ্কিক বৰাক, কিন্তু কোনোটো প্ৰশ্নৰে উত্তৰ নিদিলে চুমি বৰা আৰু তাৰ্কিক বৰাই। ভাতৃ বিশালৰ কথাও একো উত্তৰে নিদিলে চুমি বৰাই। ট্ৰেডিং কেলেংকাৰীৰ কথাই হওক বা ভাতৃ বিশালৰ কথাই হওক, যিকোনো প্ৰশ্ন সুধিলেই চুমি বৰাৰ মাত্ৰ এটাই কথা, মই একো নাজানো, সকলো বিশালে জানে। হয়, আপুনি ঠিকেই শুনিছে, যিগৰাকী বায়েকে পাতি লোৱা ভায়েকৰ ওপৰতে প্ৰতিটো কথা ঠেলি দিছে। কোনোটো কথাৰে বা কোনোটো প্ৰশ্নৰে উত্তৰ দিবলৈ বিচৰা নাই চুমি বৰা আৰু তাৰ্কিক বৰাই। আৰু পুনৰবাৰ জনাইছো, যিহেতুকে লাখ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে তাৰ্কিক বৰাৰ গৃহৰ পৰা, লাখ লাখ টকাৰ সামগ্ৰী, দুখনকৈ বাহন, আৰু তাৰ সমান্তৰালকৈ চুমি বৰাৰ এটা হীৰাৰ আঙঠি উদ্ধাৰ কৰিছে, যিটো আঙঠিৰ কথা প্ৰায় সকলোৰে মুখে মুখে চৰ্চাত আছিল। আৰু সেই আঙঠিটোৰ দাম শুনিলে আপুনি আচৰিত হ'ব, ৭৪ লাখ টকা। সেই আঙঠিটোৰ দাম ৭৪ লাখ